মোৰ সন্মানীয় দৰ্শকসকলৰ কোনোবাজনে যদি যোৰহাট মাজুলী সংযোগী দলঙৰ ভিডিঅ' লাগে বুলি কয়, কোনোবাজনে মাজুলী লখিমপুৰ সংযোগী ধূনাগুৰি ঘাটৰ দলংখনৰ ভিডিঅ' লাগে বুলি কয়, তাৰ মাজৰে কোনোবাজনে আকৌ পথ নিৰ্মাণৰ ভিডিঅ' লাগে বুলি কয়। যি কি নহওক, নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত সকলোখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে দেখা পোৱা এই পথটো হৈছে পুৰণি পথ। এই পথটোৰ দুয়োকাষে দুটা সুন্দৰকৈ পথ নিৰ্মাণ কৰা হ'ল। এই পথটো যোৱা বছৰ নিৰ্মাণ কৰা পথ। যেতিয়া খৰালি আছিল তেতিয়াই এই পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। বাৰিষাৰ সময়ত পথ নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হৈছিল। বৰ্তমানেও ইয়াত পথ নিৰ্মাণৰ কাম বন্ধ কৰা হৈছে। খৰালি হ'ল যদিও ইয়াতে এতিয়াও পথ নিৰ্মাণ কৰিবৰ কাৰণে মাটি আনিবলৈ সুবিধাজনক হোৱা নাই। এই পথটোৰ যদি আপোনালোকে বাওঁফালে চায়, সেইফালে আপোনালোকে কৃষি ভূমি দেখা পাব, তাত শালি খেতি কৰা হৈছে। আৰু যদি সোঁফালে চায়, সেইফালেও আপোনালোকে পথাৰবিলাক দেখা পাব, তাতে বৰ্তমান মাহ খেতি কৰা হৈছে। আৰু য'ৰ পৰা মাটি কাটি অনা হৈছিল তাতো বৰ্তমান মাটি আনিবলৈ সুবিধাজনক হোৱা নাই। হয়তো সেইকাৰণে পথ নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হৈছে। অৱশ্যে এই বিষয়ে আমি একো নাজানো, এয়া মোৰ নিজস্ব ধাৰণা। আৰু এই পথটো ইয়াতকৈ আৰু ওখ হ'ব নে ইমানতে ৰাখিব সেয়াও আমি নাজানো। কিন্তু এটা কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ, এই পথটো নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে নিৰ্মাণ কৰা হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 19.5 কিলোমিটাৰ। আৰু এই পথটো 2 লেনযুক্ত পথ হ'ব। যদিওবা পথটোৰ দুয়োকাষে ভূমি অধিগ্ৰহণ কৰা হৈছে, 4 লেনযুক্ত পথ নিৰ্মাণ কৰিব পৰাকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে, তথাপিতো এই পথটো বৰ্তমান 2 লেনযুক্ত পথ হিচাপে নিৰ্মাণ কৰা হ'ব। পৰৱৰ্তী সময়ত যদি বিচাৰে 4 লেনযুক্ত পথ নিৰ্মাণ কৰিব পৰাকৈ ইয়াত ভূমি অধিগ্ৰহণ কৰা হৈছে। আৰু এটা কথা, এই নামনি মাজুলী বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে যি 19.5 কিলোমিটাৰ পথ, এই পথৰ ভিতৰতে দুখনকৈ পকী দলঙৰ দৈৰ্ঘ্যও সোমাই আছে। আপোনালোকে জানে, নামনি মাজুলীৰ চেলেকঘাটত এখন পকী দলং নিৰ্মাণ কৰা হৈছে আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত এখন পকী দলং নিৰ্মাণ কৰা হৈছে। নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। এই দুইখন দলঙৰ যি দৈৰ্ঘ্য, সেই দৈৰ্ঘ্য এই পথছোৱাৰ দৈৰ্ঘ্যৰ ভিতৰতে সোমাই আছে। সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, এই যি দুখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলং দুখন আচলতে 2 লেন হ'ব নে 4 লেন হ'ব, সেইটো বহুতে জানিব বিচাৰে। মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, দুয়োখন দলং 4 লেনযুক্ত হ'ব, 4 লেন হ'ব। কিন্তু এই পথছোৱা বৰ্তমান 2 লেনযুক্ত পথ হ'ব। যদিওবা 4 লেনযুক্ত পথ নিৰ্মাণ কৰিব পৰাকৈ ইয়াতে ভূমি অধিগ্ৰহণ কৰা হৈছে, তথাপিতো বৰ্তমান ইয়াতে 2 লেনযুক্ত পথ হ'ব। সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, যিখন মাজুলী আৰু যোৰহাট সংযোগী দলং, সেই দলংখনৰ নিৰ্মাণ কাৰ্য ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই বন্ধ কৰি ৰখা হৈছে। সেই বিষয়ে আমি সংবাদ মাধ্যমৰ যি বাতৰি, সেই বাতৰিৰ পৰা আমি জানিব পাৰিছোঁ, এই যোৰহাট মাজুলী সংযোগী দলংখন নিৰ্মাণ কৰিবৰ কাৰণে যি মূল ঠিকাদাৰী প্ৰতিষ্ঠান UP ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেড, সেই UP ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেডক দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু UP ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেডে উপঠিকা হিচাপে BRCক দায়িত্ব দিছিল। BRC অৰ্থাৎ বদ্ৰী ৰায় এণ্ড কোম্পানীক দায়িত্ব দিছিল। সেই BRC আৰু UP ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেডৰ মাজত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত হওক বা তেওঁলোকৰ ভুল বুজাবুজিৰ বাবেই হওক, তেওঁলোকৰ মাজত বাদ বিবাদ আৰম্ভ হৈছিল। তাৰ কাৰণে বৰ্তমান কাম বন্ধ কৰি ৰখা হৈছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু মাজুলীবাসী হিচাপে আমি সেইটো মানি ল'ব পৰা নাই। আমি সেই দলং নিৰ্মাণৰ কাম বন্ধ হোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। সেয়েহে আমি আশা কৰিছোঁ, যি দুটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বাদ বিবাদৰ বাবে দলং নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হৈছে, সেই দুটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত ভাল বুজাবুজি হওক বা তেওঁলোকৰ মাজত যি টকা পইচাৰ লেনদেন খেলি মেলি হৈছে, সেইখিনি ভাল হওক। আৰু তেওঁলোকে শীঘ্ৰেই যাতে পুনৰ সেই দলং নিৰ্মাণৰ কামত মনোনিৱেশ কৰে, তাকে আমি কামনা কৰিছোঁ। যিহেতু সেই দলংখন হৈছে মাজুলীবাসীৰ সপোনৰ দলং। মাজুলীবাসী বুলি ক'লে ভুল হ'ব, সমগ্ৰ অসমে
সেই দলংখনৰ ওপৰত চকু ৰাখিছে। গতিকে সেই দলংখনৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হওক আৰু যি সময়সীমা বান্ধি দিয়া হৈছে সেই সময়সীমাৰ ভিতৰতে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হওক, তাকে আমি কামনা কৰিছোঁ। আৰু এটা কথা, নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ বহুকেইটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। গতিকে আপোনালোকে সেই দলংখনৰ নিৰ্মাণ কাৰ্য দেখা পায়ে আছে। আৰু আমাৰ ঘৰৰ পৰাও যিহেতু সেই দলংখনলৈ বৰ বেছি দূৰ নহয়, সেইকাৰণে মই সেই দলংখনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ সময় পাওঁ বা সুযোগ পাওঁ। কিন্তু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ ভিডিঅ' বনাবলৈ যাবলৈ কিছু অসুবিধা হয়, ঘাট পাৰ হ'ব লগা হয়। গতিকে তালৈকে যোৱা নহয়। আৰু যোৰহাট মাজুলী সংযোগী যিখন দলং তালৈকেও মোৰ ঘৰৰ পৰা বহু দূৰ হয়, সেইকাৰণে যোৱা নহয়। গতিকে সেই দলংকেইখনৰ আপডেট মোৰ বহুকেইগৰাকী সন্মানীয় ভিউৱাৰ্ছে, সন্মানীয় দৰ্শকে সেই দলংকেইখনৰ আপডেট বিচাৰি থাকে, মই দিব নোৱাৰোঁ, তাৰ বাবে দুখিত। যি কি নহওক, আজি আপোনালোকক পুনৰবাৰ নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো ইয়াতে মই শেষ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।